নমস্কাৰ শ্ৰোতা দৰ্শক, আমি বৰ্তমান উপস্থিত আছোঁ 14 নম্বৰ ৱাৰ্ডত। 14 নম্বৰ ৱাৰ্ডৰ পাৰিষদ শ্ৰী মঞ্জু বৰা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। আজি মুখামুখি অনুষ্ঠানত তেখেতৰ সৈতে আমি কিছু ৱাৰ্ডবাসীৰ হৈ কেনে প্ৰশ্ন সুধিম আৰু এই প্ৰশ্নৰ উত্তৰটো তেখেতে আমাৰ মাজত অৱগত কৰিব। আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়া প্ৰৱেশ কৰিছিলে আৰু কাৰ অনুপ্ৰেৰণাত আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত আহিছিলে? মই অনুপ্ৰেৰণা মানে কি, মোৰ ক'লোৱে অকণমান আগতে, মোৰ ককা আছিলে ৰাজনীতিত। তাৰপিছত তেতিয়া সৰুকালৰ পৰা এটা মানে ৰাজনীতিৰ ভাৱ এটা আছে মনত সোমাই, মানে ৰাইজৰ সেৱা কৰাৰ কাৰণে এটা মন আছিলে। তেতিয়া কিন্তু আমি অনুপ্ৰেৰণা পালোঁ আমাৰ যেতিয়া মই সমাজৰ মহিলা কমিটিৰ কাম কৰিছিলোঁ, তেতিয়া সকলোৱে মাতি লৈ গ'ল জোৰ কৰি। তেতিয়া মই আহিলোঁ কংগ্ৰেছলৈ। কংগ্ৰেছত অহাৰ পিছতে আমাৰ তাৰপিছত দেখিলোঁ যে আমাৰ গোটেইখিনি মানে কংগ্ৰেছ এৰি পেলাই গুচি আহিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁত, এওঁলোক সকলোৱে গুচি আহিলে তেতিয়া আমিও লগে লগে গুচি আহিলোঁ তাৰ পৰা বিজেপিলৈ। বিজেপিৰ সক্ৰিয় কাৰ্য হিচাপে মই মণ্ডলত ছেক্ৰেটাৰীৰ পৰা ভাইচ প্ৰেছিডেণ্ট হৈ কাম কৰি আছিলোঁ। বাইদেউ, আপুনি কংগ্ৰেছৰ ফালৰ পৰাই যেতিয়া বিজেপি দললৈকে আহিলে, তো বিজেপি দলৰ জইন কৰাৰ পিছত আপুনি বিজেপি দলত কি কি বিভাগত দায়িত্ব নিৰ্বাহ কৰি আছিলে আৰু পাৰিষদ হিচাপে আপুনি কেতিয়া নিৰ্বাচিত হ'লে? মই প্ৰথম সদস্য হোৱাৰ পিছতে আমাৰ পশ্চিম গুৱাহাটী মণ্ডলৰ মই ছেক্ৰেটাৰী হিচাপে মোক পদবী দিছিলে। তাৰপিছতে তেওঁলোকে মোক ভাইচ প্ৰেছিডেণ্টলৈ প্ৰমোশ্যন দিয়াৰ পিছতে মই ভাইচ প্ৰেছিডেণ্ট হিচাপে কাম কৰি আছিলোঁ আৰু দলৰ হৈ। তাৰপিছতে যেতিয়া GMC ইলেকশ্যন আহিলে, তেতিয়া তেওঁলোকে মই নমিনেশ্যন দিলোঁ। দিয়াৰ পিছত তেওঁলোকে মোক চিলেক্ট কৰিলে যে আপুনি কাউন্সিলাৰ খেলিবলৈ। তেতিয়া মই মণ্ডলৰ ফালৰ পৰাই মোক চিলেক্ট কৰিলে। তেতিয়া মই মণ্ডলৰ ফালৰ পৰা পৌৰসভা 14 নম্বৰ ৱাৰ্ডত পাৰিষদ হিচাপে মই নিৰ্বাচিত হ'লোঁ। সেইটোৱে। বাইদেউ, আপুনি কাউন্সিলাৰ নিৰ্বাচিত হোৱাৰ পিছত এতিয়া 2.5 বছৰে পাৰ হ'ল। এই বিগত সময়ছোৱাত আপুনি আপোনাৰ 14 নম্বৰ ৱাৰ্ডবাসী ৰাইজৰ বাবে কি ধৰণে উন্নয়ন কৰিলে, ইয়াৰ কিছু খাতিয়ান আপুনি ৰাইজৰ আগত দাঙি ধৰিব। মই পাৰিষদ হোৱাৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী আঁচনি, প্ৰধানমন্ত্ৰী আঁচনি যিবোৰ আমাৰ দিছে, আমাৰ পৌৰপতি ডাঙৰীয়া আমাক নিৰ্দেশ মৰ্মে তেখেতৰ আমি যিবোৰ আঁচনি পাইছোঁ, তাৰে ভিতৰত মই ক'বলৈ ওলাইছোঁ 14 নম্বৰ ৱাৰ্ডত প্ৰথমে আমি লাইটসমূহ, যিমান লাইট আছিলে লাইটসমূহ লগালোঁ। দ্বিতীয়তে আমি ৰেচন কাৰ্ডৰ আঁচনি আছিলে, ৰেচন কাৰ্ডৰ আঁচনি দিলোঁ। তৃতীয়তে অৰুণোদয়বোৰ দিব লগা আছিলে দুখীয়া মহিলাসকলক, বিধৱা মহিলাসকলক, তেওঁলোকক অৰুণোদয় যথেষ্ট পৰিমাণে আমি দিছোঁ চৰকাৰৰ ফালৰ পৰা, আমি নিজে আমাৰ হাতেৰে দিছোঁ। তাৰ উপৰি আমাক একোটা এমাউণ্ট দিছিলে, সেই এমাউণ্টৰ ক্ষেত্ৰত আমি বাথৰুম লেট্ৰিন বনাব লাগে। আমি ৰাজহুৱা নামঘৰত মই বাথৰুম লেট্ৰিন 2টা বনাই দিলোঁ। তাৰপিছত বদ্ৰীনাথ স্কুলত স্লেব বেয়া হৈছিলে, স্লেববোৰ ঠিক কৰি দিলোঁ। আৰু ইয়াতে আমাৰ নামঘৰত এটা কিটচেনৰ দৰকাৰ হৈছিল, সেই কিটচেনটো বনাই দিলোঁ ৰাজহুৱা বস্তু হিচাপে। আৰু খুঁটি নাটি বহুত ভাঙা চিঙা আছিল, সেইবোৰ কৰিলোঁ প্ৰথম অৱস্থাত। দ্বিতীয়তে আমি কৰিলোঁ, আমাক দিলে আকৌ অৰুণোদয়ৰ কাৰণে লিষ্ট দিলে, আমি আকৌ অৰুণোদয় দিলোঁ। দিয়াৰ পিছত আমাৰ ৰাস্তাৰ কাম অকণমান ক'ৰবাত বেয়া হৈছিলে, সেইবোৰ ৰাস্তাবোৰ ঠিক কৰিব দিলে, ৰাস্তাবোৰ ঠিক কৰিলোঁ আৰু লাইটৰ কাম কৰিলোঁ। এতিয়া আমাৰ 1 কোটি টকাৰ কাম আহিছে। এই 1 কোটি টকাৰ কামৰ ভিতৰত আমাৰ ৰাস্তা ঘাট দিছে। আমি ৰাস্তা ঘাটৰ কাম আৰম্ভ কৰিছোঁ ইতিমধ্যে ঠায়ে ঠায়ে। আমি বিশেষকৈ আমি নিবনুৱা ল'ৰাবিলাকে যাতে চাকৰি পোৱাৰ বয়স নাই, তেওঁলোকক আমি কামবোৰ দিছোঁ। তেওঁলোকে যাতে নিজৰ স্বাৱলম্বী হ'ব পাৰে, এইটো কাৰণে তেওঁলোকক আমি কামবোৰ ভগাই দিছোঁ। তেওঁলোকে কৰি আছে বৰ্তমান, আৰু আমাৰ মেয়ৰ ডাঙৰীয়াও আহি চাই আছে, তেখেতে কামবোৰ সুন্দৰভাৱে। সেইটো এটা কৰিলোঁ। লগতে মাজতে দিলে আমাৰ কমিউনিটি হল দিলে। কমিউনিটি হল আমি গোপালন্দ আশ্ৰম প্ৰাংগণত এটা কমিউনিটি হল দিলোঁ। আৰু লগতে আমি টয়লেট দিছিলে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, টয়লেটৰ কাৰণে আমাৰ স্কিম দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি টয়লেটটো দিলোঁ আমাৰ নয়নতৰা ক্লাবত টয়লেট, খুব সুন্দৰ টয়লেট এটা দিছোঁ। তেওঁলোকে সকলোৱে প্ৰশংসা কৰিছে।
এইটো আছে কিবা কমিউনিটি হলটো প্ৰশংসা কৰিছে, যিটো বস্তু নেকি আজিলৈ বেলেগে কৰিব পৰা নাছিল, আমি সেইখিনি আমাৰ পৌৰপতি মানে সহায়ত আমি গোটেইখিনি কৰি দিছোঁ। MP ডাঙৰীয়ানীও আহিছিল, এতিয়া কুইনজা বাইদেউ আছিলে, তেখেতো আহি আমাৰ অপেনিং কৰি থৈ গৈছে। তাৰপিছতে আমি বৰিং কৰিলোঁ পানীৰ। আজি চবতকৈ এটা ডাঙৰ কথা, মোৰ 14 নম্বৰ ৱাৰ্ডত আজি বহু বছৰ ধৰি মানে প্ৰায় 30 বছৰৰ ওপৰে অধিক হ'ব বুলি কৈছে, আমি টিচাৰবিলাকে কৈছে, পানীৰ অসুবিধা হৈ আছিল। ল'ৰা ছোৱালীবোৰে পানী খাব পৰা নাছিল সোণাৰাম স্কুলত। মই প্ৰথমে চিন্তা কৰিলোঁ যে নাই, আগতে স্কুলৰ সৰু ল'ৰা ছোৱালীবিলাকৰ পানীৰ সুবিধাটো ডাঙৰ দৰকাৰী বস্তু, পানীটো নহ'লে মানুহ চলিব নোৱাৰে। লগে লগে মই আমাৰ পৌৰপতি ডাঙৰীয়াক কৈ পেলাই মই বোলো সোণাৰামত এটা মই বৰিং দিব খোজোঁ, কি বোলে আপুনি য'তে ভাল দেখে তাতে দিয়ক। তাৰপিছত মই বৰিং এটা দিলোঁ। তেওঁলোকে এতিয়া বহুত ফূৰ্তি আৰু বহুত খুচ, মানে গোটেই ৰাইজখনে মানে শলাগিছে যে এতিয়া ইমান বছৰ নোহোৱা বস্তু এটা আমি পানী কিনি আছিলোঁ, এই দুখীয়া দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে পানী কিনি আছিলোঁ আমি স্কুলৰ ফাণ্ডৰ পৰা, এতিয়া আপুনি দিয়াৰ পৰা খুবেই আমি ফূৰ্তি হৈছোঁ। তৃতীয়তে আমি আৰু এটা বৰিং দিব সক্ষম হৈছোঁ। আমি ৰাজহুৱা শিৱ মন্দিৰৰ কাষত ৰাইজৰ এই দুৰ্গা পূজাখন হয় চুইচ গেটত, তাতে গোটেই ৰাইজখনৰ অলপ পানীৰ অসুবিধা, পাহাৰ অঞ্চলো পৰে অলপমান, তাতে এটা বৰিং দিছোঁ। তেওঁলোকো খুব ভাল সুবিধা পাইছে। কলেজৰ সন্মুখৰ ল'ৰা ছোৱালীবোৰে মুখ হাত ধুৱে, তাৰপিছত ক্লাবৰ ল'ৰা ছোৱালীয়ে পূজা পাতল আহিছে এতিয়া সেইবিলাকত ব্যৱহাৰ কৰে। যথেষ্ট মন্দিৰ আছে তাত 3টা-4টা, সেইখিনি তেওঁলোকে খুবেই ফূৰ্তি পাইছে। সেনেকৈ চাই পেলাই মই সেই 2 ঠাইত দিছোঁ এতিয়া। আৰু এতিয়া আমি কাম কৰিবলৈ, আমি ৰাস্তা ঘাটৰ কামবোৰ হৈ আছে। এতিয়া আমি আকৌ ৰেচন কাৰ্ডৰ কাম আৰু নতুনকৈ আৰম্ভ কৰিছোঁ। আৰু লগতে মই কেঞ্চাৰ বেমাৰী কিছুমানক MP কোটাৰ পৰা পইচা আনি দিছোঁ। MP কোটাৰ পৰা যথেষ্ট ধৰণে পইচা আনি দিয়া গৈছে। বহুতখিনি কেঞ্চাৰ পেচেণ্টক মই দিছোঁ। আৰু মোৰ নিজৰ ফালৰ পৰা মই যিখিনি পাৰোঁ ৰাইজক সহায় কৰি আছোঁ। আৰু লগতে মোৰ আজি 2 মাহৰ ধৰি পেলাই আমাক লেবাৰ দিছে। এমাহ হ'ল আৰু এমাহ হ'ব আৰম্ভ। লেবাৰ দিছে, লেবাৰ খুবেই ভাল লেবাৰ, অসমীয়া ল'ৰাই লেবাৰ কৰিছে। কিন্তু সদায় মই প্ৰত্যেকটো এৰিয়াতে প্ৰথমে ভূতনাথখন কৰিলোঁ চাফা, ঝাৰু দি নলা চলা চাফা কৰিছোঁ, শান্তিপুৰখন কৰিলোঁ, এতিয়া কুমাৰপাৰা কৰি আছে, আৰু এতিয়া তাৰপিছত ভৰলো যাব, এটা এটাকৈ এৰিয়া চবেই। কিন্তু প্ৰত্যেকটো এৰিয়াৰ মানুহে মোক ফোন কৰি কৈছে, মঞ্জু বাইদেউ আপুনিতো ভাল পদক্ষেপ লৈছে, ইমান সুন্দৰ চাফা কৰিছে, ল'ৰাকেইজনক মানে আমাৰে মৰম লাগিছে। ঠিক এনেকুৱা ধৰণৰ মানে এতিয়া শিক্ষিত নিবনুৱা যে এইটো কাম কৰিছে, খুবেই ভাল পাইছে তেওঁলোক, আৰু খুব সুন্দৰভাৱে কাম কৰিছে তেখেতসকলে এতিয়ালৈ। আৰু এতিয়া আমাৰ স্কিমখিনি শেষ হ'লে, আমাৰ ৰাস্তা ঘাট শেষ হ'লে আমাৰ কাম কিছু কমিব। সেইটোৱে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিমানখিনি স্কিম দি থাকিব, আমাৰ পৌৰপতি ডাঙৰীয়াই আমাক যিখিনি নিৰ্দেশ দিব, সেইমতে আমি কাম কৰি আছোঁ। আৰু তাৰ উপৰি সৰু সুৰা কাম বহুত কৰিছোঁ আমি, সেইবিলাক আমি আজি দাঙি নধৰোঁ, ভৱিষ্যতলৈ আৰু কম আৰু। বাইদেউ, পাৰিষদ হিচাপে আপুনি আপোনাৰ ৱাৰ্ডত যিখিনি কাম কৰিলে তাৰ খতিয়ান আপুনি ৰাইজৰ আগত দাঙি ধৰিলে। এতিয়া ৰাইজে এটা বস্তু জানিব বিচাৰিছে, আপোনাৰ ৱাৰ্ডত বৰ্তমান সময়লৈকে কিমান কোটি টকাৰ ফাণ্ড চৰকাৰৰ ফালৰ পৰা আবণ্টিত হৈছে জনাব এবাৰ। আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰাতো 1 কোটি টকা আমাক দিছে, কাম কৰি আছোঁ আমি। আকৌ PWৰ ফালৰ পৰা আপোনাৰ 5 কোটি টকাৰ হৈছে, আৰু SOP ফাণ্ডৰ পৰাও 3 কোটিৰ ওপৰত টকাৰ কাম হৈছে। গতি মিলি মোৰ 7 কোটি 8 কোটি টকাৰ কাম হৈ গৈছে। বাইদেউ, যিমান দূৰ আমি দেখা গ'ল যে পশ্চিম গুৱাহাটী সমষ্টিটো মিত্ৰজোঁটৰ বিধায়কৰ হাতত আছে, বিধায়কগৰাকী AGPৰ, আৰু আপুনি পাৰিষদ হিচাপে BJPৰ ফালৰ পৰাই নিৰ্বাচিত হৈছে। গতিকে আপোনাৰ ৱাৰ্ডত বিধায়কগৰাকীৰ ফালৰ পৰাই কি ধৰণে সুবিধা পাইছে, অৰ্থাৎ তেখেতে বিধায়ক পুঁজিৰ ফাণ্ডটো আপোনাক দিবলৈ সক্ষম হৈছেনে? BJP হিচাপে মই বা AGP হিচাপে মই তেখেতৰ পৰা বেলেগ যিকোনো কামত মোক ছাপোৰ্ট দিয়ে, কিন্তু এনে কামখিনি হৈছে আমাৰ যিটো PWৰ কাম, সেইখিনি টেণ্ডাৰ হিচাপত AGPৰ ল'ৰাই পাইছে। আৰু এনে ছাপোৰ্ট মানে কি, মোৰ ৱাৰ্ডটোত কাম কৰা মানে কি ছাপোৰ্ট দিয়াই হৈছে তেখেতে। আল্টিমেটলি মোৰ ৱাৰ্ডটো ভাল কৰিবলৈ দিছে তেখেতৰ ফাণ্ডৰ পৰাই। যিহেতু তেখেতে সহায় কৰিছে যেতিয়া, মোৰ ৱাৰ্ডটো ভাল হোৱাৰ কাৰণে দিছে, তেখেতে দিয়া বুলিয়ে ধৰিব লাগিব, তেখেতে আৰু মোক নিদিয়া বুলি। আৰু মোক সহায় কৰে, প্ৰতিটো কামতে তেওঁ সহায় কৰে, নকৰা নহয়। যিকোনো প্ৰশ্ন সুধিলে তেওঁ ভালকৈ এটা দিহা পৰামৰ্শ দিয়ে। এইখিনি। আৰু যিমান দূৰ আমি জানো বাইদেউ, পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰায় 3-4টাকৈ ৱাৰ্ড AGPৰ অন্তৰ্গত হয়, অৰ্থাৎ ইয়াত AGPৰ পাৰিষদ আছে। গতিকে সেই AGP পাৰিষদ থকা ৱাৰ্ডবোৰত কিন্তু যথেষ্ট কাম হৈছে বিধায়ক পুঁজিৰ ফালৰ পৰাই। তো আপুনি ভাবে নেকি আপোনাক বিধায়কগৰাকীয়ে মাহিয়া দৃষ্টিৰে চোৱা বুলি? মই তেনেকৈ নাভাবোঁ। কিয়? কাৰণ তেখেত বহুত পুৰণা বিধায়ক।
মই এইটো নাভাবোঁ, কাৰণ যিখিনি স্কিম আহিছে আমি কৈছোঁ তেওঁলোকৰ কি ভিতৰুৱাকৈ কৰিছে এইটো মই নাজানিম, কিন্তু আমাক যিখিনি লিগেলি পৌৰপতি ডাঙৰীয়া আমাক নিৰ্দেশ দিয়ে বা কাম দিয়ে একেলগেই দিয়ে, AGP BJP বুলি তেনেকুৱা ধৰণৰ নহয়। আৰু তেনেকৈ কৰিব নোৱাৰে বুলি মই ভাবোঁ। তেওঁলোকে যদি কিবা ভিতৰুৱা তেওঁৰ নিজা কিবা নিজৰ পুঁজিৰ পৰা কিবা যদি তেওঁলোকক AGP হিচাপে সহায় কৰিছে সেইটো কৰিব পাৰে, সেইটো মই বেছি মোৰ অৱগত নহয়। আৰু কিন্তু মোৰখিনি মই এতিয়া কৰিছোঁ, আৰু এতিয়াও মই ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে অলপ মোৰ খোকোজা হৈছে, কাৰণ আগৰ ছাপ্লাই ইনস্পেক্টৰজনে আমাক কৰিব কৈছিলে 1000, মোৰ 1000 হোৱা নাই। তেনেকৈ অৰুণোদয়ৰো সেনেকৈ কম হৈছে, কিন্তু তেখেতে এতিয়া তেখেতৰ ওচৰলৈ যাম, তেখেতে হয়তো নিশ্চয় সহায় কৰিব বুলি মই ভাবোঁ তেখেতে, কাৰণ তেখেতৰ যিহেতু সমষ্টিটো তেওঁ চলাই আছে, তেওঁৰ ভাল বেয়াটো তেওঁ জানে, আৰু পুৰণা ব্যক্তি তেখেতে, আমাৰ অতি পুৰণা AGP হ'লেও, কাৰণ আমি মিত্ৰযুঁজৰ তেখেতে, সেইটো ক্ষেত্ৰত আমি ভাবোঁ যে বেলেগ ধৰণে চোৱাটো মই নাভাবোঁ। কাৰণ কোনোবাই যদি বাহিৰত ভাবে সেইটো নাজানো, মই কিন্তু নাভাবোঁ। কাৰণ কিয় তেওঁ চাবই, কাৰণ তেওঁ নিজৰ সমষ্টিটো ডেভেলপ হোৱাটো তেওঁ বিচাৰে। আমি হৈছে এটা ৱাৰ্ডৰ পাৰিষদ আৰু তেখেতে হৈছে সমষ্টিটোৰ বিধায়ক। হয়তো কাৰোবাক কোনোবাটো ৱাৰ্ডত বেছিকৈ পইচা লাগে, কোনোবাটো পাহাৰুৱা জেগা আছে তাত বেছিকৈ লাগে, হয়তো আমাৰ প্লেন জেগা আমাক নালাগিব পাৰে, সেনেকৈ ভাবি পেলাই হয়তো তেওঁ নিৰ্ধাৰিত কৰি হয়তো পইচা পাতি এনেকুৱা মিলাই দিয়ে নেকি তেনেকৈ। সেইটো ক্ষেত্ৰত মই ভিতৰুৱাকৈ একো বিশেষ মানে জনা নাই তেওঁৰ বিৰুদ্ধে, এইটো ভালেই দেখিছোঁ এতিয়ালৈ। বাইদেউ, দেখা গ'ল যে পশ্চিম গুৱাহাটী সমষ্টিটো ডিলিমিটেশ্যন হোৱাৰ পিছত ইয়াৰে এটা অংশ জালুকবাৰীত গ'ল আৰু এটা অংশ আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল সমষ্টি হিচাপে অন্তৰ্ভুক্ত হৈছে। আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ দুটাকৈ ট্ৰাম AGP বিধায়কৰ হাতত আছে। তো 2026 চনৰ বিধানসভা নিৰ্বাচনত গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত BJPৰ বিধায়ক হোৱাটো আপুনি বিচাৰেনে? মই ক'বলৈ গ'লে এইটো প্ৰশ্নটো বহুত কঠিন প্ৰশ্ন, কাৰণ আমি হৈছে এটা ৱাৰ্ডৰ সৰু পাৰিষদ এজনী, আৰু আমি সদস্য BJPৰ সঁচাকৈ, কিন্তু ঘটনা হৈছে এতিয়া তেখেতে আমাৰ ওপৰৰ লেভেলত কি চিন্তাধাৰাৰে আমাৰ চৰকাৰখন আহিব, কেনেকৈ আনিব পাৰিব, চিন্তাধাৰাবোৰ সদায় ওপৰ শ্ৰেণীৰ সকলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সভাপতি ডাঙৰীয়াসকলে চিন্তাধাৰা ৰাখিব বুলি মই ভাবোঁ। আৰু তেখেতসকলে বিবেচনা কৰি যিটো ভাল হয় সেইটোতে আমি মানে এনাজৰীটো ৰাখি পেলাই আমি সকলো মিলিজুলি আমাৰ চৰকাৰখন অনাৰ কাৰণে, যাতে আমি শক্তিশালী হ'ব পাৰে চৰকাৰখন অহাত, সেইটো লৈ আমি চিন্তাধাৰা ৰাখিব লাগিব সৰু কৰ্মী হিচাপে। আৰু ওপৰত যিটোৱে নিৰ্দেশনা দিয়ে সেইটো নিৰ্দেশনা মতে আমি চলিব লাগিব। আমি তেখেতৰ মতে, তেখেতসকলে যদি দিয়ে বোলে তেখেতক দিয়ে তেখেতৰ হৈয়ে আৰু কাম কৰিব লাগিব, আৰু বোলে নহয় নিদিয়ে বেলেগ দিয়ে তেখেতৰ হৈয়েও কাম কৰিব লাগিব, কাৰণ আমি তলৰ কৰ্মী, আমি এটা ৱাৰ্ডৰ কৰ্মী। আমি সেইটোকে মই এইটো বিবেচনা কৰি মই ক'ব নোৱাৰিম, কাৰণ সেইটো সময় আছে এতিয়া, কোনপিনে কি হয়, কেনেকুৱা ধৰণৰ কি ঘটনা হয় সেইটো গম নাপাম। সেইটো তেওঁলোকৰ আলোচনা বিলোচনাটো ওপৰতহে হয়, এইবিলাক আমাক বিশেষকৈ নজনায়। এইখিনিয়ে মোৰ ক'ব লগা। বাইদেউ, আপোনাৰ ৱাৰ্ডত যেতিয়া আমি পৰিভ্ৰমণ কৰিছিলোঁ, পৰিভ্ৰমণ কৰা কালছোৱাত বহু সংখ্যক ৰাইজে আমাক জানিবলৈ দিছিলে যে আপুনি যিহেতু BJPৰ পাৰিষদ আৰু BJPৰ সমৰ্থকসকলকহে চৰকাৰৰ জনউন্নয়নমূলক আঁচনিসমূহ, যেনে অৰুণোদয় আঁচনি হওক, ৰেচন কাৰ্ড হওক বা অমৃত কাৰ্ড হওক, এনেকুৱা ধৰণৰ আঁচনিসমূহ আপুনি আপোনাৰ সমৰ্থকসকলৰ কাৰণেহে দিবলৈ আগ্ৰহী। আৰু এই ক্ষেত্ৰত আমাৰ বিৰোধী যিবোৰ দল আছে, যেনে কংগ্ৰেছ দল হওক, ৰাইজৰ দল হওক, জাতীয় পৰিষদৰ দল হওক, এওঁলোকৰ সমৰ্থকসকলক আপুনি দিবলৈ আগ্ৰহী নহয় বুলি এটা অভিযোগ ৰাইজৰ মাজৰ পৰা আহিছে। তো এই বস্তুটো আপুনি কিদৰে উত্তৰ দিব? এইটো ভুল অভিযোগ আহিছে। মই জনাত 14 নম্বৰ ৱাৰ্ডত এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। মই কংগ্ৰেছ, AGP, BJP সকলোকে দিছোঁ। যিটো শ্ৰেণীৰ বিভাগত দিব দিছিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ জগাইছিলে, সেই হিচাপত আমাৰ পৌৰপতি ডাঙৰীয়াই যিটো প্ৰচাৰ জগাইছিলে, সভাপতি ডাঙৰীয়াই যিটো প্ৰচাৰ জগাইছিলে, সেইমতে আমি দিছোঁ, কাৰণ আমি দলটোৰ সন্মান ৰাখি আমি কাম কৰোঁ। আৰু বিশেষকৈ কোনো AGP, BJP ৰাইজৰ দল বুলি ইয়াত কোনো চিনাক্ত নাই, পিঠিত মাৰা নাই। তেওঁলোকে ক'ব পাৰে এতিয়া তেওঁলোকে এইটো কূটনীতি ৰাজনীতি কৰিব বিচাৰিছে, আমাৰ চৰকাৰখনক বদনাম আনিব বিচাৰিছে। কিন্তু আমাৰ সকলোৱে পাইছে, আপোনালোকে আৰু এবাৰ ঘূৰি চাব, 14 নম্বৰ ৱাৰ্ডত প্ৰতিজন ব্যক্তিয়ে পাইছে। বৰং বেলেগৰ ৱাৰ্ডৰ মানুহকো মই দিছোঁ, যিবিলাক মানে কংগ্ৰেছ কৰে সেইবিলাক মানুহ মোৰ ঘৰত এতিয়াও আছে। আপোনালোকে যদি প্ৰমাণ কৰিব বিচাৰে তেতিয়াহ'লে আহি ভৰ্তি হৈ যাব। সকলো মানুহকে মই দিছোঁ, কাৰণ পাব লগা মানুহে পাইছে।
আমাৰ এই চৰকাৰখনৰ দিনত পাব লগা মানুহে পাইছে আৰু কোনেও ক'ব নোৱাৰে যে ধনী মানুহে পাইছে বা এয়া পাইছে কংগ্ৰেছে পোৱা নাই, আমাৰ বিজেপিৰ মানুহে পাইছে। আৰু কাৰণ বুথৰ সভাপতিসকলক আমি এটা স্বাধীনতা দিয়া হৈছে, তেওঁলোকে যিমানখিনি মানুহ নাম আনিব নিজৰ বুথৰ সেইখিনি মানুহে পাইছে। তাৰে উপৰি মই নিজাকে আৰু কিছুমানক দিছোঁ মাতি আনি পেলাই যে সকলোৱে পাওক, তোমালোকে এইবিলাক ভেদাভেদ নকৰিবা, সকলোৱে পাওক। এইটো আঁচনিটো আমাৰ মুখ্যমন্ত্ৰী দিয়া আঁচনি, কাৰণ এইটো আমাৰ সন্মানৰ কথা আছে, আমাৰ দলটোৰ কথা আছে। দলটো শক্তিশালী হ'ব লাগিলে আমি সকলোকে সমান চকুৰে চাব লাগিব। আৰু এইটো কোনোবা যদি কৈছে এইটো মানে অকণমান কূটনীতিবিদ মানুহে ক'ব লাগিব, কাৰণ তেওঁলোকে আমাৰ দলটোক তলত নিবৰ কাৰণে এইবোৰ ধৰণৰ কথা উত্থাপন কৰে। আৰু কাৰণ আমাৰ বিশেষকৈ সমাজৰ মানুহে নকৰে, এই দলৰ কিছুমান ব্যক্তি থাকে, যিসকল ব্যক্তি এইবোৰতে লাগি থাকে যে কাৰ কেনেকুৱা বদনাম ওলাব পাৰোঁ, কেনেকৈ দলটোৰ বিজেপি দলটোৰ সন্মান হানি কৰিব পাৰোঁ, এইবোৰ কথাই কৈ থাকে। টিভিটো আমি বিভিন্ন ধৰণে দেখা পাওঁ, তৰ্ক বিতৰ্ক হয়, তেওঁলোকে কথা ক'বই নিদিয়ে। আমাৰ বিজেপিৰ সদস্যসকলক কথা ক'বলৈ নিদিয়ে, বেলেগ দলবিলাকে বহুত ষ্ট্ৰং হিচাপে ভাবে। কিন্তু সময়তো দেখা গৈছে যে আমাৰ দলে সদায় বেছিকৈ মানে প্ৰতিটো স্থান পাই আছে। সেই ক্ষেত্ৰত মই ভাবোঁ যে এইবিলাক মিছা কথা, একেবাৰে মিছা কথা। আমাৰ সুন্দৰভাৱে কাম হৈ আছে আৰু বিজেপি চৰকাৰ 26ত বিজেপি চৰকাৰে আহিব, মিত্ৰজোঁটৰ চৰকাৰ। এইখিনি মই ক'বলৈ। শ্ৰোতা দৰ্শক, ইতিমধ্যে আপোনালোকে জ্ঞাত হ'ল 14 নম্বৰ ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা ডাঙৰীয়ানীয়ে তেখেতৰ ৱাৰ্ডৰ বাবে তেখেতে কি ধৰণে উন্নয়নমূলক কাম কৰিছে এই বিষয়ে তেখেতে সবিশেষ আমাক জনালে। আৰু লগতে 2026ৰ বিধানসভা নিৰ্বাচনত পুনৰ যে বিজেপি চৰকাৰ শাসনলৈকে আহিব, কিয় আহিব, এই বিষয়ে তেখেতে বিশদভাৱে আমাক জনালে। গতিকে আমি আজি মুখামুখি অনুষ্ঠানটো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ আমি অন্য এটা ৱাৰ্ডত মুখামুখি অনুষ্ঠানত আপোনালোকক অন্য এগৰাকী পাৰিষদৰ সৈতে পৰিচিত কৰাই দিম। ধন্যবাদ।